তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে। গতিকে তেওঁলোকে যদি নিজৰ খোৰাকে এটা পৰিয়ালৰে মানুহ যদি তেওঁলোকৰ এই পৰিয়ালৰ মানুহকে হত্যা কৰিব পাৰে, আমাক আপোনাক হত্যা কৰা তেওঁলোকে 1 মিনিটো নাপাবে। দুৰ্ঘটনা নহয়, পৰিকল্পিতভাৱে বলেৰো বাহনেৰে খুন্দিয়াই হত্যা কৰা হৈছিল হাউলিৰ 2 পিতা পুত্ৰ। ভূমি বিবাদৰ পৰিণতিতে সংঘটিত হ'ল 2 পিতা পুত্ৰৰ নৃশংস হত্যাকাণ্ড। হত্যাকাণ্ডৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা 2 অভিযুক্তৰ লগতে হত্যাত ব্যৱহৃত গাড়ীখনৰ চালকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 2 অভিযুক্ত হৈছে নুৰুল লস্কৰ আৰু নজিব আলী। ধৃত নুৰুল আৰু নজিব হৈছে হত্যাৰ বলি হোৱা আব্দুল ৰাজ্জাকৰ নিজৰ খুৰা পুত্ৰ। আনহাতে হত্যাত ব্যৱহৃত বলেৰো বাহনখন জব্দ কৰাৰ লগতে গাড়ী চালক মনোৱাৰ আলীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জেৰাত 2 অভিযুক্তই গাড়ী চালক বাক্সাৰ মৰিয়াজৰ গাঁৱৰ মনোৱাৰ আলী 20,000 টকাৰ চুপাৰি দিয়াৰ কথা স্বীকাৰ কৰিছে। উল্লেখ্য যে বুধবাৰে নিশা বৰপেটাৰ হাউলি জয়পুৰত সংঘটিত এক মটৰচাইকেল দুৰ্ঘটনাত নিহত হৈছিল 2 পিতা পুত্ৰ আব্দুল মান্নান আৰু আব্দুল লুজাৰ। আৰক্ষীৰ আগত 3 অভিযুক্তই স্বীকাৰ কৰা মতে বুধবাৰে নিশা হাউলি চহৰত থকা ফাৰ্নিচাৰ দোকান বন্ধ কৰি AS15U 9517 নম্বৰ মটৰচাইকেলেৰে পুত্ৰ আব্দুল মান্নানৰ সৈতে পিতৃ আব্দুল ৰেজাক ঘৰলৈ গৈ থকা অৱস্থাত জয়পুৰত AS01EH 6196 নম্বৰ বলেৰো বাহনখনে পিছপিনৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি দুয়োকে পেলাই দিছিল। ইয়াৰ পিছতে নিহত আব্দুল ৰেজাকৰ খুৰাকৰ পুত্ৰ 2 পুত্ৰ নুৰুল লস্কৰ আৰু নজিব আলীয়ে গাড়ীৰ পৰা নামি গৈ 2 পিতা পুত্ৰক হাতুৰিৰে মূৰত আঘাত কৰে। হাতুৰিৰে আঘাতত পুত্ৰ আব্দুল মান্নান থিতাতে নিহত হোৱাৰ বিপৰীতে পিতৃ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা মৃত্যু হয়। উল্লেখ্য যে পৰিয়ালৰ লোকে ইয়াৰ দুৰ্ঘটনা বুলি মানি নলয় ইয়াৰ পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। আৰু এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে 3 দিন ধৰি চলোৱা নেৰানেপেৰাকৈ অনুসন্ধানত ওলাই পৰে কিদৰে বৰপেটাৰ ভেল্লাৰ পৰা ভাড়া কৰি অনা বলেৰো বাহনখনেৰে দুৰ্ঘটনা সংঘটিত কৰি হত্যা কৰা হৈছিল 2 ব্যৱসায়ী পিতা পুত্ৰক। ভূমি বিবাদৰ পৰিণতিতে নিজ খুৰাকৰ পুত্ৰই এনেদৰে 2 পিতা পুত্ৰক নৃশংসভাৱে হত্যাৰ ঘটনাক লৈ হাউলিৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো ধৰণৰ ক্লু নথকাৰ পিছত মাত্ৰ 3 দিনৰ ভিতৰতে হত্যাকাৰীক বিচাৰি উলিওৱাৰ বাবে হাউলি আৰক্ষীৰ শলাগ লৈছে ৰাইজে। হাউলি থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱত আব্দুল ৰেজাক আমাৰ হাউলি থানাৰ পৰা 500 মিটাৰ দূৰতে ফাৰ্নিচাৰ দোকান কৰে। দোকান বন্ধ কৰি যাই থকা সময়ত আপোনাৰ পিছৰ ফালৰ পৰা তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। তেওঁলোকৰ বলেৰো এখনে খুন্দাই তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু তেওঁলোকৰ এই অঞ্চলৰে মই যুৱক, তেওঁলোকৰ বহু দিনৰে পৰাই মাটি বাৰী লৈ তেওঁলোকৰ মাজত কাজিয়া চলি আছে। আমাৰ হাউলি থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াও জানে। গতিকে আমি তেতিয়াই দাবী কৰিছিলো যে এইটো কোনো দুৰ্ঘটনা নহয়, এটা এটা পৰিকল্পিত হত্যাকাণ্ড। গতিকে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। তেওঁলোকে খৰতকীয়াকৈ এইবিলাক দোষীক যে হত্যা কৰিছে আৰু যি কেইজন জড়িত হল নুৰুল ইছলাম লস্কৰ আৰু তেওঁলোকৰ ভাই, আৰু যিজন গাড়ী চলাইছিল যিজন বুলেৰো ড্ৰাইভাৰ মনোৱাৰ হুছেইন, তেখেতৰ ঘৰ এই মৈৰাজাৰ, তেখেতে ইয়াতে আহি ঘৰ বনাই। আমি আমাৰ সন্দেহ হয় যে এই ল'ৰাজনে আগতে এনেকুৱা ঘটনা ঘটিছে, তেখেতে 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে। গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ জৰিয়তে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে জিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছো এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত আছে নেকি, যদি জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি তদন্তৰ আওতালৈ আনিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু মই শেষত এটাই কথা ক'ব বিচাৰিছো যে এইবিলাক দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে মানে শাস্তি হ'ব লাগে, ফাঁচি হ'ব লাগে। আমচুৰ পৰিয়ালৰ পৰা দাবী জনাইছো। এইবিলাক মানুহ পৃথিৱীত জীয়াই থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। যিজন ব্যক্তিক দুজনক হত্যা কৰা হৈছে সেই দুজন হল তেওঁলোকৰ নিজৰ খুৰাৰ ল'ৰা। গতিকে তেওঁলোকে যদি নিজৰ খুৰাকে এটা পৰিয়ালৰে মানুহ যদি তেওঁলোকৰ এই পৰিয়ালৰ মানুহকে হত্যা কৰিব পাৰে, আমাক আপোনাক হত্যা কৰা তেওঁলোকে 1 মিনিটো নাপাবে। গতিকে মই পৰিয়াল অন্ধকাৰলৈ ঠেলি দিছে। গতিকে এই ৰেজাকৰ পৰিয়াল এতিয়া আকাশখন চাল বনাই মাটিখন বিছনা বনাই তেওঁলোকে থাকিব লগা হৈছে। আজি অন্ধকাৰত তেওঁলোকে ঠেলি দিছে। এটা এই ৰেজাকৰ এটা 5 বছৰীয়া ল'ৰা আৰু এটা 10 বছৰীয়া ল'ৰা আজি এই মাকে লৈ কেনেকৈ জীয়াই থাকিব। গতিকে একমাত্ৰ উপাৰ্জনকাৰী ৰেজাক আৰু ৰেজাকৰ ডাঙৰ ল'ৰাটো 20 বছৰীয়া যিজন আব্দুল মান্নান, তেওঁলোকক হত্যা কৰা হৈছে। গতিকে আমি আমচুৰ পৰিয়ালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাইছো যে তেওঁলোকক ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ফাঁচি হ'ব লাগে।